ৰিলবোৰ ফটোবোৰ মোবাইলত আহি আছে মই চাই চাই আমি গৈ আছোঁ এই ৰিলটো পানী ওলাই যোৱাৰ পাছৰ ইয়াত এখন ঘৰ আছিলে চাওকচোন অৱস্থাটো কেনেকুৱা এনেকুৱা এখন আৰু এখন ফটো যোনখন ফটোত বহুত কিবাকে চুই গ'ল মই এখন আপোনাক এখন ফটো দেখাইছোঁ হয়তো আপুনি দেখিছে এখন বহুত জেগাত দেখিছেনে ফটোখন কিহৰ সৰুতে যেতিয়া মোৰ এইটো কথা মনত পৰিছে মানে সৰুতে যেতিয়া আমি মানে কিবা পেঞ্চিলডাল যেতিয়া শেষ হৈছিল সেইডাল মায়ে আপোনাৰ হিচাপ লৈছিলে যদি পেঞ্চিলডাল সৰু হৈ গ'ল বা পেঞ্চিলডাল হেৰুৱালোঁ সেইডাল নেহেৰুৱালৈকে নতুন এডাল পেঞ্চিল ঘৰত অন্ততঃ মোৰ অহা নাছিলে বা মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত মেবি চাগে সেই মানুহখিনি এইটো কথা বহুত আপুনি মানে এইটো ৰেজনেট কৰিব পাৰিব নিজৰ লগত কথা হ'ল ৰিলবোৰ চাই আছোঁ এইকেইদিন ভিডিঅ'বোৰ চাই আছোঁ এথিক্সত আমি পঢ়োঁ নহয় APSC পৰীক্ষা দিওঁতে যে চিম্পেথি এম্পেথি কম্পেশ্যন সদায় চিম্পেথি যে বেয়া লাগিছে বেয়া লগাটোৱে কাৰ কি লাভ কৰিছে একোতো কৰা নাই এইটো কাৰণে ভাবিলোঁ বহুত মানুহে ধৰক বেলেগ বেলেগ ধৰণে নিজৰ হেৰি কৰি আছে কিন্তু মই এই ছেক্টৰটোত দেখিলোঁ মানে বেলেগ ধৰণে সহায় কৰি আছে যোনটো মষ্ট নিডেড সেইটো ধৰণে চবেই নিজৰ পৰ্যাপ্তখিনি কৰি আছে কিন্তু এই আপুনি ষ্টুডেণ্টটোৰ কথা ভাবকচোন এইখিনি কেনেকৈ আপুনি ধৰক এতিয়া নতুনকৈ যেতিয়া ল'ৰাটোক এদিনটো কলেজ স্কুল যাবই সেই স্কুল যাওঁতে বা সি ঘৰলৈ গৈ যদি পানী শুকোৱাৰ পাছত যেতিয়া লিখিবলৈ এডাল পেঞ্চিল বিচাৰিব এটা কপি বিচাৰিব মানে কেনেকুৱা হ'ব পাৰে বাৰু এই কথাবোৰে বাৰু প্ৰথমে প্ৰায়ৰিটি পাবনে ধৰি লওক অলৰেডি জুৰুলা এটা পৰিয়াল এই জুৰুলা পৰিয়াল এটাত এই কথাখিনি প্ৰথম প্ৰায়ৰিটি পাবনে বা ইয়াৰ এই ষ্টুডেণ্ট প্ৰস্পেক্টত বা নিজৰ এটা ইম'শ্যন থাকে আপুনি সৰু ৰবৰ এটা সৰু সৰু ল'ৰা ছোৱালীবোৰৰ বা আমাৰ এটা সৰু ডাঙৰ কি আমাৰ নিজৰ পেন এটা থাকিলে পেনটো বহুত দিন যদি লিখি থাকে আপুনি হেৰালে মনটো বেয়া লাগে ৰবৰ এটুকুৰা থাকিলে আপুনি তাৰ প্ৰতি আপোনাৰ ইম'শ্যন এটা থাকে এই ইম'শ্যনটো আপোনাৰ সেইবোৰতো আপুনি আনি দিব নোৱাৰে আমি যোনটো যি হ'ল কিন্তু কথা হ'ল যদি এনেকুৱা কিব পাৰোঁ কাৰো এইটো কথা মই ভাবি আছিলোঁ বহুত কেইবাদিনৰ পৰা এই বস্তু যে যিহেতু পঢ়াই থকা মানুহ আমি বা পঢ়োৱা ষ্টুডেণ্ট টিচাৰ এই মানুহখিনিৰ লগতে সদায় ৰিলেটেড থাকোঁ এই কমিউনিটিটোতে তো সেইটো কাৰণে কিবা কৰিব পাৰি নেকি টুৱাৰ্ডছ দ্য মানে ষ্টুডেণ্ট ডাইৰেক্টেড টু দ্য ষ্টুডেণ্ট বাকী ছেক্টৰবোৰৰ কাৰণে চৰকাৰে হওক মানুহে হওক যেনেকৈ বহুতেতো সেইটো কৰিছে কিন্তু মই ভাবোঁ এই ছেক্টৰটোত অকণমান ক'ৰবাত অলপ কমকৈ দেখিছোঁ আৰু নিজৰো এইটো অনুভৱ হ'ল যে ইয়াত যদি কিবা অলপ কৰিব পাৰি বা আপুনিও যদি কিবা ভাবিছে যে মানে ইয়াত হেল্প কৰাটো মোৰ মতে অকণমান ভাল হ'ব আৰু সেই কথাটো ভাবিয়ে মই নিজে লোকক প্ৰথম কোৱাৰ আগত মই নিজেই ভাবিলোঁ যে এজ এ মোৰ টীম মই আৰু মোৰ আমাৰ যোনটো আমাৰ এটেম্পটাইজ যোনটো আমাৰ কোচিং সৰু সংস্থাটো যোনেতো জানে আপোনালোকে ইমান দিন আজি 1 বছৰে আমি পাই আছোঁ ধৰক সেইটোৰ পৰা ভাবিছোঁ মই 300 মান যদি ষ্টুডেণ্টৰ কাৰণে মই এটা কিবা এটা দিব পাৰোঁ এটলিষ্ট মোৰ কেপাচিটিত কিবা সামান্য বহি এখন কিতাপ এটা মানে কিতাপটো ধৰক বাৰু দিব নোৱাৰি কাৰণ কিতাপ সেইটো কলেজৰ মানে কি স্কুলৰ বেলেগ বেলেগ ক্লাছৰ লৈ বেলেগ হ'ব বেলেগ স্কুল লৈ বেলেগ হ'ব কিবা সেইবোৰ বাৰু চৰকাৰেও সেইবোৰ বস্তু চাগে কিতাপখিনি দিব কিন্তু বহি কলম পেঞ্চিল ৰবাৰ এই বস্তুখিনি বা জ্যামিতি বক্স এই যোনবোৰ সৰু সৰু মানে ষ্টুডেণ্টৰ যোনটো বাচ্চাবোৰৰ লগত এছ'চিয়েট বস্তুখিনি সেইখিনি মই ভাবোঁ ইমান মানে নিদিব বা দিয়া নাই এতিয়ালৈকে তো গতিকে সেইটোত যদি অকণমান আপুনি পাৰে দিয়ক মই আপোনালোকলৈও এইটো এপিল কৰিম আৰু মই নিজৰ যোনটো এটা উদ্যোগত এইবোৰ চাওকচোন কপিখন এইবোৰ কিতাপ হৈ আছেনে কপি হৈ আছেনে এইখিনি তো সেইকাৰণে আমাৰ কি কৰিছোঁ ভাবিছোঁ মই এটা নিজৰ উদ্যোগত আমি এটা আমাৰ যোনটো টীমটো হয় টীমটো লৈ আমি দিমগৈ মানে ধৰক এইখিনি আপোনাৰ কিছুমান বস্তু যেনেকৈ কপি পেঞ্চিল ষ্টাডি কিট বা কালাৰ পেঞ্চিল সৰু সৰু পেঞ্চিল এডালেই হওক লাগে আপুনি সেইটো মই মোৰ কেপাচিটিত মানে মোৰ বা আমাৰ টীমৰ কেপাচিটিত আমি 300 মানুহক দিম এক্সপেক্ট কৰিছোঁ আৰু যদি 200 100 বা 10জন 20জন যি নহওক ফিগাৰ ডাজনত মেটাৰ পেঞ্চিল এডাল হওক কলম এডাল হওক যি নহওক আপুনি সেইটো যদি কোনোবাই ইমান দিন আমি এজ এ কমিউনিটি আমি দ্য ৰাইট আইটেম কমিউনিটিটোতো ইমান দিন আছোঁ তো এজ এ কমিউনিটি মই সেইটো মোৰ পিনৰ পৰা এপিল কৰিছোঁ যদি ইফ ইউ ফিল ডেট তুমিও যদি ষ্টুডেণ্ট আৰু আই ন' ডেট যোনখিনি আমি ইয়াত চাই আছোঁ পঢ়ি আছোঁ সেই মানুহখিনি নিজৰে বৰ দিগদাৰ মাহটোৰ মূৰত কেনেকৈ চলি আছে 2বাৰ 3বাৰ 2টা 3টা এটেম্প দিয়াৰ পিছত মানুহখিনি অলৰেডি নিজেই জুৰুলা টেষ্টিছ এটা সৰু ল'বলৈ হ'লে ভাবিব লগা কথা হয় ষ্টুডেণ্টখিনি পাই থাকোঁ আই ন' ডেট কেনেকুৱা মানুহৰ মনত চলি থাকে পইচা বস্তুটো অলৰেডি নাথাকেই মানে পইচা থকাৰ মানুহ নথকা কোনটো ছেকশ্যনৰে নাথাকে তথাপিও যদি কোনোবাই ভাবে যে এইটো অলপ পাৰি কিবা এটা কৰিব পাৰি আপোনাৰ বাৰ নিজাববীয়াকৈ হ'লেও আপুনি সেইটো কৰক কিন্তু মই আমাৰ টীমটোৱে ভাবিছোঁ আৰু এই অঞ্চলটোতে মই যোৰহাটৰ শিৱসাগৰ মোৰ
পেহীঘৰৰ পৰা আদি কৰি গোটেই বহুতখিনি আমাৰ মিটিংখনত বহুত থাকে মই বস্তুটো ৰিয়েল স্নেৰিঅ'টো পাই আছোঁ তো ভাবিছোঁ সেইটোক লৈ এতিয়া কি কৰিম অলপ যদি মই ষ্টুডেণ্টখিনিক ডাইৰেক্ট এই ষ্টুডেণ্টখিনিক টাৰ্গেট কৰি পেন হওক কলম হওক তেনেকুৱা কিছুমান যদি বস্তু হয় সেইখিনি মই কি কৰিম মানে তেওঁলোকক মোৰ নিজৰ ফালৰ পৰা 300 মই এটা টাৰ্গেট ৰাখিছোঁ এতিয়া এটা আমাৰ টিমৰ ফালৰ পৰা আৰু বাকি যদি কোনোবাই কিবা কিবি মানে কন্ট্ৰিবিউশন কৰোঁ বুলি ভাবে আপোনালোকে কন্ট্ৰিবিউশনছ কৰিব পাৰে বা নহলে আমাৰ যোনটো এড্ৰেছটো আছে আমাৰ কি হয় আপোনাৰ এটেম্পটাইজৰ যোনটো এড্ৰেছ আমাৰ এটো আছে ধৰক আপোনাৰ মই ইয়াত পিনত শ্বেয়াৰ কৰি দিম এড্ৰেছটোত এটেম্পটাইজ লাইব্ৰেৰী বুলি তালেও আপুনি কি কৰিব পাৰে সেই এড্ৰেছটো আপুনি যদি ভাবে যে যোনে সুইগি ব্লিংকিট এইখিনি আপুনি কৰে সুইগিত নহয় সৰি ব্লিংকিট বা ফ্লিপকাৰ্ট মিনিটছ যোনে কৰে তাতো যদি ভাবে আপুনি কপি এখন মই চেঞ্জ কৰি দিওঁ পেন্সিল এডাল চেঞ্জ কৰি দিওঁ আপুনি হেতু নিজৰ লৈ আপুনি কৰিব পাৰে আৰু আপোনাৰ হাৰিয়ৰ ধৰণে আমি তাত গৈ এইখিনি প্ৰভাইড কৰি আহিম মই ইয়াত হেৰিটো মই শ্বেয়াৰ কৰি দিম লোকে মানে যোনটো মই হেৰি ফটোখন মই আপোনাক শ্বেয়াৰ কৰি দিম যোনটো আমাৰ এড্ৰেছটো মই তলত আপোনাক লিখি দিম আপুনি এটেম্পটাইজ লাইব্ৰেৰী বুলি হ'লে হ'ল তাত পঠালেও বস্তু পঠাই দিব পাৰে বা যোনটো ইয়াত কিউআৰটো আছে আপুনি তেনেকৈ হেতু কৰিব পাৰে মই মোৰ পিনৰ পৰা হেতু কলো ভাবিলো আমি যেহেতু ইমান দিন এজ এ কমিউনিটি আছো তো এটা এপিল কৰাও ভাল হ'ব আজি ভিডিওটো তাৰ ওপৰতে আছিল